দেউতা চাহকাপ লওকচোন। অঁ বোৱাৰীক চাহ আনিলা। এই শুনাচোন বোৱাৰী, এই ৰাজক ক'বাচোন মই এবাৰ মাথা বুলি। ঠিক আছে। এই মিষ্টাৰ বৰুৱা, এই আমাৰ মাটি কামটো কিমান কি আগবাঢ়িল? কি ক'লে? আপুনি ল'ৰাক কেনেদৰে মেনেজ কৰে সেইটো আপোনাৰ কথা, মোক মুঠতে কামটো লাগে। বছো বছ সু আহিছে। অনিবান, শুনাচোন, তোমালোকক কিমান টকা লাগে কোৱা, মই দিবলৈ সাজু আছো। আমাক যিমান টকা লাগে আপুনি দিব পাৰিব জানো? 10 লাখ, 20 লাখ, 40 লাখ, কোৱা, মই দিবলৈ সাজু আছো। শুনক, আমি যিখিনি বস্তু বিচাৰোঁ মাটিখিনিৰ বাবদ, সেইখিনি জানো দিব পাৰিব? কিমান লাগিব কোৱা। কি আপোনালোকে আমাৰ বছক ইমান ফাল্টু বুলি আহিছে নেকি? বছৰৰ কথা মানে এক কথা। কৈ দিওঁ অনিমান, আমাক কি লাগে? হয় নেকি? ঠিক আছে, কৈ দিছোঁ, বেয়া চেয়া নাপাব। কোৱা। যদি আপোনালোকক এই মাটিখিনি লাগে, তাৰ বিনিময়ত আপোনালোকৰ জীৱনটো দিব লাগিব। আমি আকৌ আমাৰ জীৱনটো কিয় দিম তোমালোকক? আমাৰ জীৱনটো লৈ তোমালোকে কি পাবা? তাৰ সলনি তোমালোকে মোৰ পৰা 40 লাখ টকা লোৱা। নহ'ব, আপোনালোকৰ জীৱনটোৰ বাহিৰে আমাক একো নালাগে, কাৰণ আপোনালোকে আমাৰ জীৱনটো কাঢ়ি নিব বিচাৰিছে। সেই মাটিখিনিত আমাৰ গাঁৱৰ মানুহে খেতি কৰি দুবেলা দুমুঠি খাই আছে, আৰু আপোনালোকে আমাৰ মুখৰ ভাত কাঢ়ি নিব আহিছে। তেনেকে নহ'ব। আমি ইহঁতৰ লগত কি কৰি আছো? যাওঁ ব'লা। ব'ল, চাই আছো আপোনালোকক। অঁ বৰুৱা কওক। ছাৰ, মই ল'ৰাজনক লগ পাই কথা পাতিলোঁ ছাৰ। কি ক'লে? ছাৰ, সেইজনক কোনো প্ৰকাৰে মেনেজ কৰিব নোৱাৰি ছাৰ। এনেদৰে কিন্তু কামটো নহ'ব, আপোনালোক নিজে আহক ছাৰ। ঠিক আছে বৰুৱা, অঁ হ'ব ছাৰ। আমি গৈ আছোঁ। আৰে ৰ'বাচোন, ৰ'বা, আৰে এনেকে টানি আনিলে যে কিয়? তোমাৰ লগত মোৰ কথা এটা আছিলে। কি কথা আছে কোৱা, দেৰি হৈছে মোৰ। তোমাক দেখাৰ পৰাই মই কথা এটা কওঁ বুলি ভাবি আছিলোঁ, কিন্তু কেনেকৈ কওঁ কথাটো ভাবিয়ে পোৱা নাই। এনেকুৱা কি কথা আছে যে তুমি ইমান ভাবিবলগীয়া হৈছে? আচলতে মই তোমাক বহুত ভাল পাই পেলাইছোঁ। কি তুমি পাগল হৈছা নেকি? চোৱা, সেইটো একেবাৰে সম্ভৱ নহয়। কিন্তু কিয়? তুমি সেইবিলাক বুজি নাপাবা। আই এম এক্সট্ৰিমলি চৰি। তুমি প্লিজ মোক বেয়া নাপাবা। তোমাৰ এইটো প্ৰস্তাৱ মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিম। মই আহোঁ। আচ্ছা ৰাধা, মোক কথা এটা কোৱা। মই যদি কেতিয়াবা তোমাৰ পৰা আঁতৰি যাওঁ, তুমি মই নোহোৱাকৈ থাকিব পাৰিবানে? তুমি এনেকুৱা কথাবোৰ কিয় কৈছা?
মোৰ ভয় হয় কেতিয়াবা তোমাৰ যদি ভাল পোৱাবোৰ কেতিয়াবা একেবাৰে নোহোৱা হৈ যায়। কিয় মোৰ ওপৰত তোমাৰ বিশ্বাস নাই? বিশ্বাস অবিশ্বাসৰ কথা নহয়, মোৰ ভয় লাগে এই সময়ে যদি আমাক কেতিয়াবা ইজনে সিজনৰ পৰা আঁতৰাই দিয়ে তেতিয়া মোৰ কি হ'ব কোৱা? সময়ক মই ধৰি ৰাখিম। তুমি সঁচাকৈ কৈছা তো? সঁচাকে কৈছো। ভণ্টি দে চা আমি আমাৰ শুৱনি গাঁওখন আহি পৰিম আৰু তই জাননে ইয়াতে মোৰ প্ৰজেক্টটো মই আৰম্ভ কৰিম। ৰাজ সঁচাকে গাঁওখন বৰ ধুনীয়া। অঁ বৌ, সঁচাকে গাঁওখন বৰ ধুনীয়া। তহঁতে আমাৰ গাঁওখনে মন কৰিছ, কিন্তু তহঁতে ভাবিছনে যে মোৰ প্ৰজেক্টটোৱে আমাৰ গাঁওখন কিমান শুৱনি কৰি উঠাব? তোমাৰ প্ৰজেক্টে গাঁওখন শুৱনি কৰিব ঠিকেই, কিন্তু ৰৈ গ'লা যে? কিন্তু তোমাৰ প্ৰজেক্টটোৰ কাৰণে যে গাঁৱৰ খেতিয়কসকলৰ খেতি মাটিখিনি গুচি গৈছে। প্ৰেৰণা, আহা দাদা আৰু বৌ, ইমান দিনৰ মূৰত গাঁওখনলৈ আহিছো, তোমালোকে কাজিয়া কৰিবলৈ আৰম্ভ কৰিলাই নে? হেৰা, যোৱাকালি নামঘৰৰ পৰা আহি থাকোঁতে অনিবানক লগ পাইছিলোঁ। আৰু অনিবানে কি ক'লে জানা? কি ক'লে আপোনাক অনিবানে? সেই আমাৰ যে গাঁৱৰ মাটিখিনি আমিতো সকলোৱে খেতি কৰোঁ, সেই তাত বোলে চহৰৰ কোনোবা এজন ব্যৱসায়ী আহি কি প্ৰজেক্ট নে কি খুলিব বুলি ক'লে। কি কোনোবাই আহি ব্যৱসায় কৰিব? তাকেহে। আৰু আমাৰ কি হ'ব? সেইখিনি কথা মই নভবাকে থকা নাই। সেইখিনি মাটিত আমাৰ গাঁৱৰ পৰিয়ালটোৰ লগতে গাঁৱৰ সকলো পৰিয়াল চলি আছে। পিতাই মাজনী দে পিতাই, তহঁতি চিন্তা নকৰিবি, গাঁৱৰ সকলো ল'ৰা ছোৱালী মিলি তাহাঁতৰ বিৰুদ্ধে মাত মাতিম। অঁ খুৰা বহিছে। অঁ বোপাই, তই আহিলি? আমি তোৰ কথাই ভাবি আছিলোঁ। কচোন কিয় বা আহিলি? কিয় বা আহিলি মানে খুৰা, কালিতো আপোনাক গোটেইখিনি কথা বুজাই কৈছোঁ। আমি কাইলৈ দিনৰ 12 বজাত সভা এখন পতা হ'ব। হয় নেকি? তাকে আপোনাক জ্যেষ্ঠ হিচাপে নিমন্ত্ৰণটো দি যাওঁ বুলি ভাবিলোঁ। চিন্তা নকৰিবি, আমি সদায় তহঁতৰ লগত আছোঁ আৰু সদায় থাকিম। নে কি কওঁ মাজনী? অঁ মাজনী, এই এটা কাম কৰচোন, ইহঁতকেইটাৰ কাৰণে চকী দুখনমান আন। এই নালাগে দিয়ক খুৰা, তাৰমানে আমি যাওঁ, আমাৰ বেলেগ মানুহ মাতিবলগীয়া আছে যে। নবহ নেকি? নবহ দিয়ক, আপুনি মুঠতে কাইলৈ আহিব। আৰু ৰাধা, তুমি আৰু খুৰী আপুনিও আহিব। ঠিক আছে, আহোঁ দিয়া। চাওক ৰাইজ, আমি এই মাটিখিনি বছৰে বছৰে কৰি খেতি কৰি আহিছোঁ। এই মাটিখিনি যদি বেলেগক দিওঁ, সেইটো আমাৰ উচিত হ'ব জানো? হয়নে বাৰু ৰাইজ? হয় হয়। গতিকে মোক আপোনালোকে এটা কথা কওক যে আমি এতিয়া এইখিনি মাটি বেছি দিয়াটো ভাল কথা হ'ব নে নহয়? ৰাইজ, আপোনালোকে ভয় নাখাব। আমি যদি তেওঁলোকৰ বিৰুদ্ধে একগোট হৈ মাত দিওঁ, তেওঁলোকে একো আমাৰ মাটি ব্যৱসায় কৰিব নোৱাৰে। শুনিছে নহয় ৰাইজ? চাওক ৰাইজ, ৰাধাই একদম ঠিক কথা কৈছে। চাওক, মোৰ মা যেতিয়া হস্পিটেলত আছিলে, তেতিয়া দেউতাই সেয়া মাটিতে খেতি কৰি মাৰ চিকিৎসা কৰি, হয় বা
মোৰ দেউতাৰ মৃত্যুৰ পিছৰ পৰা খেতি কৰি পোৱা পইচাই মোক মাৰ পঢ়া খৰচ লৈছিল। এতিয়া আমাৰ কি হ'ব বা? মুঠতে মূল কথা এইটোৱেই, এইখিনি মাটি জীৱন দি হ'লেও আমি ৰক্ষা কৰিবই লাগিব, কাৰণ এইখিনি মাটিৰ লগত আমাৰ সকলোৰে ভৱিষ্যত জড়িত হৈ আছে, হয়নে নহয় ৰাইজ? হয় হয় হয়। গতিকে আমি এইখিনি মাটি এৰি দিব নোৱাৰোঁ। হ'ব, এই ৰুণজুন কলৈ গ'ল? দেখা নাই যে তাইক। ৰাতিপুৱা ৰাণাহঁতৰ ঘৰলৈ গৈছিলে। হয় নেকি? কিয়? ৰাণাৰ ভনীয়েক জোনমণিয়ে আজিকালি গাঁৱে গাঁৱে টিউশ্যন কৰিবলৈ লৈছে নহয়। অঁ, গাঁৱৰ সকলো ল'ৰা ছোৱালী তাইৰ ওচৰতে পঢ়িবলৈ আগ্ৰহ কৰে। বাহ, বঢ়িয়া। তাইতো তিনিটাত মেট্ৰিকত লেটাৰ পাইছিলে। হয় আকৌ, ছোৱালীজনী পঢ়া শুনা একদম ভাল। পিছে ভাইটি, তুমি তাইক মনৰ কথাটো ক'লানে? হেই, আপোনাকনো কি ক'ম বৌ, মই মানে কওঁ বুলি বিচাৰোঁ বুজিছে, কিন্তু সাহসটোৱে ভাইটি, নহয়। তুমিও আৰু এটা ল'ৰা আৰু দেই। হ'ব দিয়া, তোমাৰ মনৰ কথাবোৰ ময়ে তাইক কৈ দিম। ঠিক আছে বাৰু, হ'ব দিয়ক, অঁ ঠিক আছে। মই আহি আছোঁ ৰ'ব। সিহঁত দুটাক মই মাতি পঠিয়াইছোঁ, আহি আছে চাগে। বছ সৰু দুটা পালেহি। নমস্কাৰ অনুৰাগ। আপুনি আমাৰ প্ৰজেক্টটোত বৰ বেছিকৈ লাগিল। ইয়াৰ উদ্দেশ্য প্ৰজেক্টটো বন্ধ কৰা নহয় জানো? হয় ৰাগ থকান ককাইদেউ, আপুনি ঠিকেই বুজিছে। আমাৰ প্ৰজেক্টটো বন্ধ কৰাত আমি ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ আছোঁ। এতিয়া আপোনালোকৰ যদি আমাৰ লগত কথা পতা কি ভাল। ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব। ঠিকেই কৈছা ৰাজ, ইয়াৰ সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিব। বছ, মই এটা কথা ভাবিছোঁ। বঢ়িয়া, শাবাছ ৰঘু, শাবাছ। দাদা কওক। ঠিক আছে, আপুনি একো চিন্তা নকৰিব, চব কাম হৈ যাব। সেই গাঁওখন আৰু গাঁওখনৰ মানুহবোৰৰ লগত মোৰ পুৰণা শত্ৰুতা আছে। আচ্ছা ঠিক আছে, আপুনি এটা কাম কৰিব, পইচাটো মোক পঠাই দিব, বাকী চব মই চাই ল'ম। দিয়ক, ঠিক আছে। আমি ইমানকৈ চেষ্টা কৰিও একো কৰিব পৰা নাই, কিন্তু চাওক, আঙুলি চিধা কৰিও যেতিয়া ঘিউ উলিয়াব নোৱাৰি, আমি আঙুলি বেকা কৰি হ'লেও কিবা এটা কৰিব লাগিব। নে কি কোৱা? ঠিকেই কৈছে, ৰাইট, মই এইটো হোৱাটোৱে বিচাৰোঁ। আহিম বুলি কৈছে, কিন্তু কি হয় নাজানো আৰু। বৌ, কথা এটা মন কৰিছানে? আমাৰ সৰুদা আৰু বিয়াখন পাতিব হৈছে আৰু ন? কিবা এটা চিৰিয়াছ কথা পাতিব লৈছিলোঁ, খেলি মেলি লগাই, সেইকাৰণে কথা পাতিবলৈ মন গ'লে। লাষ্টটো চোৱা তাৰ। বিহুত কিন্তু কিবা এটা দিবি। দিম দে। যোৱাবাৰ একোৱেই নিদিলি। যোৱাবাৰ কথা ধৰি আছো। পাপা আৰু তুমি বোলে ক'ৰবাত ফুৰিবলৈ যাবা? পাপা তোমাৰ লগত মই আৰু মাও যাম নেকি? ওলোৱা, পিছে তোমাৰ মায়ে বা কি কয়?
মোৰ একো নাই, আপুনি যি ভাল দেখে তাকে কৰিব। ৱাও বহুত বঢ়িয়া ভাইটি আৰু মই দুয়োটাই বহুত ফূৰ্তি কৰিম বঢ়িয়া বঢ়িয়া। এই ভণ্টি তহঁতে যাচোন এই পেকিং কৰ। ঠিক আছে অপু ব'লা ব'লা। মই মাটিখিনি আপোনালোকৰ পৰা এনেই কিনি লোৱা নাই। 10 তুমত এটা উচিত মূল্য দি মাটিখিনি কিনি লৈছোঁ। গতিকে আপোনালোকে যাৰে তাৰে কথা শুনি এই মাটিখিনিক লৈ আলোচনা নকৰিব। গতিকে আপোনালোকে এই মাটিখিনিৰ পৰা কি উপকৃত হৈছে? তাত খেতি বাতি কৰি আপোনালোকে বহুত ধন সম্পত্তি গোটাইছে। গতিকে মাটিখিনি আমাৰ নে কি কয় ৰঘু? হয় আকৌ বছ। শুনক, আমি আপোনাক কোনো পধ্যেই মাটি দিব নোৱাৰোঁ। কাৰণ আপুনি এটা কথা ভাবি চাওক, এই মাটিখিনিত আমাৰ ৰাইজে ইমান বছৰে খেতি মাটি কৰি দুবেলা দুমুঠি খাই জীয়াই আছে। এতিয়া আপুনি ঘপককৈ কৰিব পৰা আহিব আৰু মাটি লাগ বুলি ক'লে নহ'ব নহয়, নে কি কয় ৰাইজ? এই মাটি মুঠতে আমি এৰি দিব নোৱাৰোঁ। হেল্ল' ছাৰ, মাটিখিনিৰ কথা আগবাঢ়িছে, কিন্তু ইয়াৰে অনিৰ্বাণ বোলা ল'ৰাটোৱে মানুহখিনিক উচতাই দি বৰ দিগদাৰ দি আছে। একো চিন্তা নকৰিব, কোনো গম নোপোৱাকৈ মিহি মিহিকৈ কৰি দিম। কথা এটা শুনিছিলোঁ। কি কথা? তই বোলে অনিৰ্বাণ দাক ভাল পাওঁ? হেই তেনেকুৱা একো নাই, আমি ভাল বন্ধুহে। আৰু এটা কথা কচোন, তোক ইমানকৈ এইবোৰ কথা কিয় লাগে? এই নহয় অ', শুনিছিলোঁ কাৰণেহে কৈছোঁ। আৰু অনিৰ্বাণ দাক ভিনদেউ বুলি ক'বলৈ আমাৰো ভাল লাগিব দেচোন। মা চাহ লওক। বহাচোন বোৱাৰী। শুনাচোন বোৱাৰী, এগৰাকী ভাল বোৱাৰী হিচাপে আৰু এগৰাকী ভাল পত্নী হিচাপে তুমি হাজবেণ্ডক ছাপোৰ্ট কৰাটো তোমাৰ কৰ্তব্য। চাওক মা, ৰাজাৰ প্ৰজেক্টবিলাক সদায় আনৰে ক্ষতি কৰে, আৰু যি প্ৰজেক্ট বা যি কামেই আনক ক্ষতি কৰে মই তাক ছাপোৰ্ট কৰিব নোৱাৰিম। শুনচোন, কি কচোন ক। মোৰ জানো অনিৰ্বাণক বহুত বেছি ভাল লাগে। কি ভাল লাগে? কাৰ কথা কৈছ? ভাল লাগে নহয় অ', বহুত বেছি ভাল পাওঁ তাক মই। তই কি নাজানো নেকি, আমাৰ যে অনিৰ্বাণ দাই যে ৰাধাক বহুত বেছি ভাল পায়? আমাৰ গাঁৱৰ সকলো মানুহে জানে। কি ভাল পায়? অঁ, গম নাপাওঁ নেকি? কি কৰিছ তহঁতে? একো কৰা নাই, কৰিমহে। কিয়? তই চাগে পাহৰিলি তোক যে গাঁৱৰ ৰাইজে পিটি পিটি বাহিৰ কৰি দিছিল। নাই পাহৰাৰ কাৰণেতো আহিছোঁ ন। গাঁৱৰ মানুহে দিয়া ইমান মৰম কি ঘূৰাই দিব নালাগিব? ঐ বোপা, বোপা, ঐ বোপা, বোপা, ঐ বোপা। ও বোপা, বোপা, ও বোপা। আমাৰ সপোনবোৰ কিয় আধৰুৱা কৰি থৈ গ'লা তুমি?